সেই সময়ত তাৰ কাম বাঢ়ি গ'ল, সি মানে কস্মিক ৰেটো বেছিকৈ টানিব খুজিছে। এইটো মানে এইবিলাক কিতাপত নাই আৰু মই জাষ্ট আপোনালোকক এটা টিপছহে ইয়াত এড কৰিছোঁ। ক'তো কিতাপত এইবিলাক লিখা নাথাকে। মই লক্ষ্ণৌত ICRৰ যিটো ফুল ফেজ মই পইচা দি গৈছোঁ, মোক কৃষি বিভাগৰ পৰা প্ৰশিক্ষণলৈ পঠিওৱা নাই। মই উপযুক্ত ব্যক্তি নহয়, বুজি পাইছে? মই কৃষি বিভাগৰ পৰা যোৱা নাই, মই নিজে পে'মেণ্ট কৰি মই গৈছোঁ। মই নিজৰ ফালৰ পৰা গৈছোঁ, চাৰ্টিফিকেশ্যন এজেঞ্চি মই নিজে গৈছোঁ হায়দৰাবাদ, নিজে প্ৰশিক্ষণৰ পইচা লৈ পেলাই নিজে ভৰি গৈছোঁ, পঠিওৱা নাই। কাৰণ মোৰ ইণ্টাৰেষ্ট আছে, মোৰ সেই ছাবজেক্টটোত ইণ্টাৰেষ্ট আছে। আৰু অহৰ্নিশে সেই ইণ্টাৰেষ্ট থকাৰ কাৰণে খুব সম্ভৱ এইবাৰ অসম চৰকাৰে মাজুলীৰ যিটো অৰ্গেনিক হাব আছে তাত মোক নডেল অফিচাৰ কৈছে ৰাইজৰ ৰাখি। মই সেইকাৰণে আগতে কৈছোঁ যে অষ্টনিমিত্ত যেতিয়া চন্দ্ৰ যেতিয়া কমি আহিব সেই সময়ত এই পঞ্চদ্ৰব্য যদি প্ৰিপেৰেশ্যন কৰে তাৰ শক্তিটো বাঢ়ে। ছাৰ আগত কৰিলে নহ'ব নেকি? ইয়াৰ কোনো কথা নাই, কিন্তু মই বেছি এফিকেচিটোৰ কথা কৈছোঁ। কৰিব পাৰে, কোনো তাত হেৰি নাই, কোনো তাত অসুবিধা নাই। এতিয়া আপুনি আকৌ নেক্সট ফেজটোলৈ আহক। এসপ্তাহ আপুনি কি কৰিব? 2 ঘণ্টাৰ মূৰে মূৰে লৰাই থাকক। যেতিয়া যিটো ৰেখতে লৰাব সেইটো কিন্তু কাঠৰ হ'ব। লৰোৱা মাৰিডালৰো এটা হেৰি আছে, সেইটো লোহাৰে হ'লে নহ'ব। যিমান লৰাব আপুনি সিমানেই মাইক্ৰ'বিয়েল এক্টিভিটিবিলাক বাঢ়ি গৈ থাকিব। যিখিনি আমাৰ অনুজীৱ জন্ম হোৱা নাছিল, আপোনাৰ নাই, সেই অনুজীৱখিনি তাত আহি পেলাই জন্ম লৈ গ'ল। গতিকে তাক আপুনি ঘণ্টাই প্ৰতি অলপ অলপ লৰাই দিয়ক। এবাৰ গ'ল লৰালে, দ্বিতীয়বাৰ লৰালে, কিন্তু এটা কথা সাৱধান, কোনোবা ৰজস্ব নাৰীয়ে কিন্তু এই পঞ্চদ্ৰব্যৰ দণ্ডদান যদি কিবা কাৰণত চুই দিয়ে পঞ্চদ্ৰব্যৰ এফেক্ট ছেকেণ্ডতে ৰজস্বলা নাৰী বুলি বুজিছে কথাষাৰ বুজি পাইছে নিশ্চয়। যে অসুবিধাৰ সময়ত যদি কিবা কাৰণত সেই দণ্ড চুৱে বা সেই চাইডেদি আচলতে যোৱাটো বাৰণ, কাৰণ সেই সময়ত লাইট এনাৰ্জিটোক সি আচলতে টানি আছে, বুজি পাইছেনে? যিটো কস্মিক এনাৰ্জি বুলি কয়, সেই এনাৰ্জিটো সি ট্ৰেপ কৰি আছে। আৰু সেই সময়ত যদি কোনোবা ৰজস্বলা নাৰী যদি সেই দণ্ডৰ চুৱে বা সেই কাষেদি যদি কিবা কাৰণত যাব লগা হয়, তেতিয়াহ'লে তাৰ পঞ্চদ্ৰব্যৰ কোনো গুণে আপুনি বিচাৰিব। বুজি পালে? পাণ গছৰ কাষেদি যেতিয়া ৰজস্বলা নাৰী কিবা কাৰণত যেতিয়া পাণ গছখন মৰি যায়, পাণ গছে কেনেকৈ কম? সেইকাৰণে কিজানি বিয়া সভা পূজা চবতে পাণ লাগে, হয়নে? কিহৰ কাৰণে লাগে? পবিত্ৰতা। আটাইতকৈ আচৰিত কথা, তুলসী গছ, আহঁত গছ, বট গছ, এইবিলাক বেল গছ, এই তাৰ কাষৰ মাটিখিনিক ভাৰ্জিন চইল নাম দিছে বিজ্ঞানী মহলে। মানে তাতে হায়েষ্ট মাইক্ৰ'বিয়েল এক্টিভিটি থাকে। যিবিলাক মানে ভাৰ্মি কম্পোষ্ট বনাবলৈ যাব বা অৰ্গেনিকত যেতিয়া আপোনালোকৰ বেলেগ প্ৰশিক্ষণতো আহিব, যদি বেল গছৰ পৰা মাটিখিনি, ছাইডৰ মাটিখিনি বা বট গছৰ পৰা বা তুলসী গছৰ পৰা ছাইডৰ মাটিখিনি যদি সেই ভাৰ্মি কম্পোষ্টত অলপ ছটিয়াই দিয়ে, তেতিয়াহ'লে তাৰ একশ্যন 3 গুণ হৈ যায়। বুদ্ধিবিলাক শিকাই দিছে যাতে ভালকৈ বুজি পায়। হা, বুজি পাইছেনে বস্তুটো? যে মই আজি ভাৰ্মি কম্পোষ্ট বনাম, ভাৰ্মি কম্পোষ্ট এনেই ভালেই হ'ব, কিন্তু আপুনি ভাবিছে যে মোৰ ইয়াত অলপমান মোৰ অলপ বেছি ভাল হ'ব লাগে, আপুনি তাত অলপমান তুলসী গছৰ গুৰি মাটি অকণ আনি পেলাই তাত দি দিয়ক। আহঁত গছৰ যদি বোলে মোৰ নাই, আহঁত গছৰ গুৰি মাটি আপুনি দি দিয়ক। বট গছৰ, সেইকাৰণে আগৰ মানুহে আমাক কি কৈছিল, বট গছ আহঁত গছত নুমুতিবি দেই, হয়নে? তাৰমানে পবিত্ৰতাটো তাৰমানে তেতিয়াও আছিল, অৱধাৰিতভাৱে এতিয়াও আছে। আমি চবেই সেইবিলাক পবিত্ৰ বুলি ভাবোঁ। আৰু বিজ্ঞানীয়ে আজি কৈছে যে সেই পবিত্ৰতা পোৱাৰ কাৰণটো আছিল তাৰ ভেচিনিটি এৰিয়াটো, তাৰ চাৰিওফালৰ এৰিয়াটো হায়েষ্ট মাইক্ৰ'বায়েল অৰ্গেনিজম জমা হৈ থাকে। কিয় জমা হয়, কি কাৰণে জমা হয়, বিজ্ঞানৰ কোনো কথা। এতিয়া আপুনি এসপ্তাহ হ'ল ধুনীয়াকৈ আপুনি কৰিলে, তাৰপৰা 1 লিটাৰ আপুনি লওক, 50 লিটাৰ পানীৰ মাজত দ্ৰৱণ কৰক, আৰু আপোনাৰ খেতি পথাৰ যি আছে, আম, ধান,
যি আছে আপুনি স্প্ৰে কৰি দিয়ক কিমান কৰিব 1 লিটাৰ সেই দ্ৰৱণ তাৰ পৰা ল'ব আৰু 50 লিটাৰ আপুনি এড কৰি পেলাই আপুনি যিমান ছটিয়াই থাকক আইভিন আজি যদি আপুনি যদি শিলঙৰ যিটো ৰ'জ গাৰ্ডেন আছে তাত দেখব পঞ্চগব্যৰ ড্ৰপ দি আছে তাতে পৰি আছে বেলেগ আজিকালি তেওঁলোকে একো নহয় স্যার ইয়াত পানির পরিমাণ পানি নাই কোনটো পানী নাই না এই বনাই ফোন 5 লিটাৰ এই যে দ্ৰৱণটো দিলো আচ্ছা ইয়েস নাই বৰ ধুনীয়া কথা পানী দিয়া হৈ গৈছো পানী আৰু এটা মই বুজি নাপালো 15 দিনৰ পিছত যিটো ঠাইত থৈ দিম কেনেকুৱা ঠাইত থব লাগিব 15 দিনৰ দিনা আপুনি যিটো পাত্ৰত যিটো থৈ দিব যিটো জায়গাত ৰাখি দিম এই কেনেকুৱা ঠাইত ৰাখিম ঘৰৰ ভিতৰত বাহিৰত বা ৰ'দ পৰা ঠাই এইটো সদায় ছাঁ পৰা ঠাইত থাকিব বঢ়িয়া পাইছে হয় ছাঁ পৰা জেগাত আপোনাৰ সেই বস্তুটো থাকিব লাগিব কিন্তু সাধাৰণতে এইটো এটা পূব দিশে কি যাতে আৰ্লি ছানশ্বাইনটো পায় তাৰমানে পূব দিশে আপুনি ৰাখিব সদায় পূব দিশে ৰাখিলেই ভাল আৰু যিসকল আমাৰ মুছলিম মানুহ আছে তেওঁলোকে পশ্চিম দিশে ৰাখিলেও কাৰণ তেওঁ ৰেড চাইনটো তেওঁলোকে পাব ইয়াতে কোনো আমাৰ পাবন্দী নাই কাৰণ গোটেই ধৰ্মাৱলম্বী মানুহেই ইয়াক ব্যৱহাৰ কৰিব কাৰণ আমি এইটো খাবলৈ নাই কৰিবলৈ নাই এইটো মাত্ৰ পৃথিৱীখনক আমি আমাৰ খেতি পথাৰখনক আমি এনৰিচ কৰিব লাগে উঠাই আনিব লাগে তাৰ পৰা আপুনি এই যে মিশ্ৰণটো আমি যে কৰিলোঁ এই গোটেই পাত্ৰটো আপুনি যে ক'লে কথাখিনি এই গোটেইখিনিত আমি এই যে 2 লিটাৰ 5 লিটাৰ এই যে এই বস্তুখিনি আমাৰ হাতত আছেনে নাই দ্ৰৱণ এটা হৈ আছে নাই ঘূৰাই আছোঁ আৰু আপুনি যদি দেখে যে কনচেনট্ৰেশ্যনটো বেছি আহি আছে তেতিয়াহ'লে আপুনি তাত 2 লিটাৰ বা 3 লিটাৰ ৰেট পানী কৰিব পাৰে যাতে ঘূৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় বুজি পাইছেনে কথাটো প্ৰয়োজন সাপেক্ষে দিব পাৰে কিন্তু বস্তুটো হ'ল কি এতিয়া আপুনি ইয়াৰ পৰা কনচেনট্ৰেশ্যনটো 1 লিটাৰহে ল'ব তাৰ পৰা আপুনিতো গোটেইখিনি নল'ব 1 লিটাৰৰ পৰা আপুনি লৈ আহিলে 1 লিটাৰৰ পৰা আনি আপুনি এড কৰিব কিমান লিটাৰত বুজি পালেনে এই কথাটো এতিয়া এই ক্ষেত্ৰত মই এজন মোক কৃষকে এটা হেৰি প্ৰশ্ন কৰিছিল যে ছাৰ আপোনালোকেতো এই কথাখিনি ক'লে বহুত বস্তুৱে লগা হ'ল যিখিনি বস্তু কৈছে এইটো আচলতে গ্ৰুপ এপ্ৰ'চত খুব ভাল হয় যদি ধৰক আপুনিয়ে কৰিলে এতিয়া মই কৰিম মোৰ পৰা কাৰণ ইমানটো আপোনাকো নালাগে আৰু যদি অকলশৰে বোলে মই অকলে কৰিব খুজিছোঁ আৰু মোৰ ইমান মাটি নাই যে যিমানখিনিত মই দিবলৈ তেতিয়াহ'লে এই পৰিমাণটো কমাই আনক প্ৰপ'ৰ্চনেল তাৰমানে মোৰ কাৰণে প্ৰশ্নবিলাক সুধি থাকেতো সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক তাৰমানে মই এটা হেৰিয়ে হৈ থাকে ৰেগুলাৰ ওলাই থাকে তে এনেকুৱা ধৰণৰ হয় যে মই শিকিলোঁ কিন্তু 5 লিটাৰ মোৰ নালাগে ষ্টপ কৰিব লাগে গতিকে এনেকুৱা কথা সময় লাগে গতিকে এই ধৰণৰ কথাবিলাকে অকণমান হেৰি হয় কিন্তু মানে বস্তুটো হ'ল কি এইটো হ'ল প্ৰপ'ৰ্চনেল আপুনি সৰুকৈও কৰিব পাৰে মই এইটো কোৱা নাই এবাৰ ট্ৰায়েলকৈ কৰক না অলপ মই কৈ আছোঁ অলপ আপুনিও অলপ এড কৰক ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ বস্তুটো লওঁতে আমি স্প্ৰেটো এতিয়া স্প্ৰে কৰি লাগিলে স্প্ৰেটোতো হেৰিটো বস্তুটো অট'মেটিকলি বস্তুখিনি ড্ৰন কৰাৰ পিছত আপুনি চেকিবই লাগিব চেকিবতো লাগিবই কাৰণ সেইটোতো আৰু ক'বলগীয়া নাই তথাপি ঠিক আছে আপুনি ঠিকে কৈছে চেকি লোৱাৰ পিছত তাৰমানে কি বস্তুটোৱে আচলতে এইটো কথা ভাবক সেই বস্তুখিনিয়ে আচলতে কস্মিক এনাৰ্জিটো মানে সৌৰমণ্ডলৰ পৰা আহৰণ কৰে তাৰ ইমান শক্তি সি কি কৰে প্ৰথম কথা হ'ল কি আপুনি সেইটো স্প্ৰে কৰাৰ পিছত কোনো মাইক্ৰ'নিউট্ৰিয়েণ্টৰ গছজোপাত দিবলগীয়া নাথাকে তাৰমানে গছজোপাই সকলো বেমাৰৰ পৰা এগেইনষ্টত সি ডিজিজ কেপাচিটিটো ডেভেলপ কৰি যে মোক ডিজিজে কোনো ধৰণৰ বেমাৰ আজাৰে তাক আক্ৰমণ কৰিব নোৱাৰে যিহেতু তাৰ এটা ৰিপেলেণ্ট কেপাচিটি আছে গতিকে তাক কোনো শত্ৰু পোকে তাক আহি পেলাই ধ্বংস কৰিব নোৱাৰে আমি বীজ ৰোপণ কৰাৰ কিমান দিনৰ প্ৰস্তুত কৰাব লাগিব নে বীজ ৰোৱাৰ পিছত লাগিব আপুনি এটা কথা কৈছে বীজ শোধন কৰাৰ পিছত যিটো বীজ শোধন প্ৰক্ৰিয়াটো পঞ্চগব্যৰ দ্বাৰা কৰিব পাৰে আপুনি যদি ভাবিছে যে মই এই বীজটো শোধন কৰিলে অলপ তিয়াই ল'লে 5 মিনিট আপুনি থ'লে তাৰপিছত আপুনি ৰোপণ কৰিলে পঞ্চগব্যৰ একশ্যন তাৰ পৰাই আৰম্ভ হৈছে তাৰমানে আপুনি বিভিন্ন প্ৰয়োগে কৰিব পাৰে ইয়াতে কোনো লিখিত কোনো এনেকুৱা ইনষ্ট্ৰাকশ্যন নাই যে আপুনি এইটো কৰিব লাগে আপুনি দেখিলে পুলি সুন্দৰকৈ গ্ৰ'থ লৈছে পোক অহাৰ সম্ভাৱনা এতিয়া যথেষ্ট প্ৰাদুৰ্ভাৱ হৈছে পঞ্চগব্য ইউজ কৰক আপোনাৰ নিজৰ ওপৰত আৰু এদিন আপুনি নিজে ক'ব যে মোৰ সৰিয়হ এইটো ষ্টেজত মোৰ বেছি ভাল হৈছে এইটো ষ্টেজত মোৰ এইটো ভাল হৈছে কাৰণ এইখিনি বস্তু এনেও মাটিত যাব
এইখিনি বস্তু কোনো ইয়াতে ন' কেমিকেলছ, গতিকে ই কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পেলোৱাৰ কথা নাহে ইয়াত। ফুলতো দিব পাৰে, ফুলতটো কৰি আছে। আপুনি যাওক শ্বিলঙত গৈ পেলাই, শ্বিলঙত যে ৰ'জ টিবাৰৰ যিবিলাক হেৰি আছে, সিহঁতে আজি শ্বিলং মেঘালয় গভৰ্ণমেণ্টে হায়েষ্ট ফুলি থকা অৱস্থা, ফুলি অৱস্থাটো দিব পাৰে, একো নাই। আপুনি ক'ত দিব নোৱাৰে মোক সেইটো কওক, চবতে দিব, সকলোতে আপুনি দিব পাৰে। আৰু এইটোৱে সেইকাৰণে তাৰ নামটো পঞ্চগব্য। ইভিন আপুনি এতিয়া আৰু এটা বস্তু মই আপোনাক কওঁ, আপুনি কোৱাৰ কাৰণে বোলো পঞ্চগব্য এনেকুৱা, যদি আপুনি ভাবে যে মই এটা বেমাৰ কাৰোবাৰ হৈছে, যে মুখৰ বেমাৰ এটা আছে, আপুনি অলপ পঞ্চগব্য লৈ আহি লৈ অকণমান আপুনি দৈ তাত মিহলাই দিলে, দি পেলাই আপুনি তাৰপৰা 10 লিটাৰ পানীত আপুনি মিশ্ৰণটো কৰিলে, কৰি পেলাই আপুনি যদি স্প্ৰে কৰি দিয়ে যদি জেগাখিনি, তেতিয়াহ'লে যিবিলাক মানে এই যে পচা বেমাৰ যে হয় যে সাধাৰণতে গা গছ পচা বেমাৰ কিবা যে আছে, এইবোৰ নাইকিয়া হৈ যায়, একো নাথাকে। আৰু গু মানে কোনটো দিব, পঞ্চগব্যৰ লগত আপুনি এই যে আমাৰ গাঁওবিলাকত যে স্লাৰি এইবিলাক হেৰি যে গোবৰ গেছৰ যে হেৰিটো যে আছে, এই হেৰি হৈ যায় নহয়, সেইটোত এনেই পৰি থাকে, সেইখিনিৰ পৰা আনি পেলাই মিশ্ৰণ কৰি পঞ্চগব্য লৈ পেলাই ইউজ কৰিছে, ভাল ফল পাই গৈছে, মানে হায়েষ্ট ৰেকৰ্ড। মানে এই বস্তুবিলাক এটা নাই, পঞ্চগব্যৰ এনেকুৱা এটা মানে সি আপুনি য'তেই ইউজ কৰিব, সি তাত আপোনাৰ সি নিগেটিভ ইম্পেক্ট নাই, কাৰণ সি ছ'লাৰ এনাৰ্জিটো লৈ আনিছে, আৰু যিটো সৌৰমণ্ডলৰ যিবিলাক পজিটিভ ৰেটো সি ট্ৰেপ কৰে, আৰু লগে লগে সেইটো ভূমণ্ডলত যেতিয়া পৰি যাব, গতিকে এই বস্তুবিলাক পঞ্চগব্য এতিয়া যথেষ্ট বহুলভাৱে প্ৰচলিত হৈছে, ভীষণভাৱে কৰিছে। মই যিটো অনুপাত দেখুৱাইছোঁ, এই অনুপাতটোৱে যে ল'ব লাগিব কথা নাই, অপৰচুনিটিলে আপুনি কৰি আনক, নিজৰভাৱে কৰক, অলপমান যেতিয়া এই কামখিনি কৰিব, বাঢ়ি গা, চোৱা গা, এনেকুৱা ধৰণৰ হেৰিৰ পৰা আঁতৰি থাকিব, কাৰণ ই হ'ল বৈদিকভাৱে নিৰূপিত বস্তু। গতিকে তাক অকণমান সেই ধৰণৰ ধ্যান ধাৰণাৰ মাজেদি আপুনি ৰাখিব লাগিব। বস্তুটো থৈ দিয়া সময়ত ঢাকনিৰ ব্যৱস্থা থাকিব, ঢাকনি যেতিয়া নহয়, যেতিয়া হৈ গ'ল আপুনি 6 মাহলৈ ৰাখিছে, আপুনি ক'লে, কিন্তু যেতিয়া বনাই থাকিব ঢাকনি নাৰাখিব। মই কৈ আছোঁ ন, ছ'লাৰ এনাৰ্জিটো ট্ৰেপ কৰিবৰ কাৰণে আমি ৰাখি আছোঁ। আৰু কিবা আছে? মোৰ ভাল লাগিছে কি আপোনালোকে ইমান ইণ্টাৰেষ্ট লৈছে, ইমান সুন্দৰভাৱে আপোনালোকে এই আৰম্ভ কৰিছোঁ, সেইকাৰণে ইণ্টাৰেষ্ট আমি একেবাৰে অফিচাৰত কেইবাৰ স্প্ৰে কৰিম বস্তুটো, কি কয় আমি খুচৰা কেইবাৰ স্প্ৰে কৰিম এইটো। তাৰমানে এইটো এটা কথা আছে কি, সাধাৰণতে আমি আপোনাক প্ৰতিটো ষ্টেজ গ্ৰ'থত আপুনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমি আমাৰ ৰিকমেণ্ডেশ্যন 3বাৰ স্প্ৰে কৰিলেতো অতি সুন্দৰ, 3বাৰ কৰিলে ভাল, বেছি ভাল। এইটো এনেও মানে ধৰক, এনেইতো ড্ৰিপ ইৰিগেশ্যনত সিহঁতে ৰেগুলাৰ দিয়ে আছে, অলপ অলপকৈ গৈয়ে আছে, আমি দেখিছোঁ তেনেকৈ, কোনো বিৰূপ প্ৰভাৱো নাই। 3টা ষ্টেজত আপুনি যেতিয়া ক্ৰিটিকেল ষ্টেজ যিবিলাক আছে সেইখিনি, এতিয়াতো মই ৰিচেণ্টলি এই টেকন'লজিটো ট্ৰেন্সফাৰ কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকৰ যিবিলাক ফৰেষ্টৰ যিবিলাক গছ আছে, ডাঙৰ ডাঙৰ পঞ্চগব্য ব্যৱহাৰ কৰিছে, বুজি পাইছেনে? আৰু ৰিচেণ্টলি যোৰহাটত এই সঁচা গছৰ হেৰি যে এই আগৰ তৈয়াৰ কৰিলে, তাতো পঞ্চগব্য এতিয়া মানে কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা কি, বাগানবিলাকে পঞ্চগব্যৰ এতিয়া মানে তেওঁলোকে যথেষ্ট এইটো লাগিছে, ভাল কৰিছে। আৰু মই ভাবোঁ আপোনালোকে অকণমান কৰি চাওক, টেকন'লজি আৰু আহি আছে, আপোনালোকক সময়ে সময়ে আমি আকৌ লগ পাম। সময়ৰ কথা আছে ছাৰ, এইটোতো আমি বুজি পাম। নেক্সট আৰু এটা আছে, নেক্সট মানে আমাৰ এটা প্ৰেক্টিকেল হেৰি এটা আছে, দুটা একেলগে কৰিব নহয়, ইয়াৰে বস্তু আৰু এটা আছে, এইটো এটা সৰু মাটিৰ পাত্ৰ, তাৰ এটা আছে ড্ৰামৰ। অলপ আগতে মই আকনৰ পাতৰ এই কথাখিনি অকণমান আগত কৈছোঁ, তথাপিতো আপোনালোকক এটা কথা কওঁ যে যিখিনি এই 3টা গুণৰ ধাৰা, যিবিলাক গছ আছে, সেই গছখিনি আপুনি লৈ আহক, পাতখিনি আপুনি সংগ্ৰহ কৰক, সংগ্ৰহ কৰিলে এতিয়া আপুনি তাত এড কৰক 15 লিটাৰ পানী, ড্ৰামটো 15 লিটাৰ পানী দি আপুনি উতলাই দিয়ক। মই আকৌ উতলা প্ৰক্ৰিয়ালৈ গৈছোঁ। আপুনি গোটেইখিনি পাত 2 কেজি 2 কেজিকৈ লৈছোঁ অনুপাত, 15 লিটাৰ পানীত মিশ্ৰণ কৰি আপুনি উতলাই দিয়ক। দিলে উতলাই দিয়াৰ পিছত আপুনি এইটো পৰিমাণ ৰাখিব যাতে সি 10 লিটাৰলৈ হয়। দিলে 10 লিটাৰ হ'ল, কণ্টেইনটো 10 লিটাৰ লাহে। এতিয়া আপুনি ঠাণ্ডা কৰক, অলপ ঠাণ্ডা হ'ল, আপুনি তাৰ কাৰণে অকণমান আধা কেজি যদি আপোনাৰ হালধি আছে,
যদি হালধি গুড়া আছে আপুনি ছটিয়াই দিয়ক এই মিশ্ৰণটো লৰাই 24 ঘণ্টা আপোনাৰ ঘৰত ৰাখক হ'ল তাৰ পৰা আপুনি 1 লিটাৰ লৈ আহক লৈ পেলাই আপুনি 1 লিটাৰ 10 লিটাৰ পানী এড কৰক ফ্ৰেছ ৱাটাৰ দিয়ক আপুনি স্প্ৰে কৰি দিয়ক দেখিব আপোনাৰ পোক পৰুৱাটো বাদ দিয়ক এই যে গেলা পচা বিশেষকৈ এইটো আদা খেতিত তাৰমানে আদা নহৰু যোনে কৰে যিবিলাকে জালুক জলকীয়া এইবিলাকত খুব বেছি লাগে খুব বেমাৰ হয় দেখিব আপোনাৰ একোটা কোনো ধৰণৰ বেমাৰ নাই মই আকৌ এবাৰ কৈছোঁ যিখিনি গুণৰ কথাখিনি মই আগতে কৈছোঁ যে 3টা গুণৰ এই পাতকেইটা আপুনি সংগ্ৰহ কৰক সেই পাতকেইটা আপুনি আকন গছৰ পাতৰ কথাটো মই ডাইৰেক্ট ছিঙি আনি খুন্দা মাৰিবলৈ মই মানা কৰোঁ এটা কাৰণে আকনৰ পাতৰ চিটিকনি কিবা কাৰণ চকুত পৰিবলৈ হ'লে তেতিয়াহ'লে বিপদজনক গতিকে এই 3টা গুণৰ পেকেট সেই 3টা গুণ হৈছে মই দেখিছোঁ আটলছৰ পাত এল'ভেৰাৰ পাত হয়নে তাৰপিছতে আপোনাৰ নিম পাত তাৰপিছতে হেৰি আপোনাৰ এইটো এই যে গু ফুল বুলি কয় লেপটেনা কেমেৰা যিবিলাক হেৰিয়ে নাখায় গৰুৱে নাখায় তাৰ পাতবোৰ সংগ্ৰহ কৰক আৰু এটা খুব ভাল পাত আছে সেইটো বস্তু ব্যৱহাৰ কৰিব পাৰে সদায় কৰিব চবতে কৰিব ব্যৱহাৰ যদি আছে আপোনালোকৰ সুবিধা হয় বেলপাত খুব দিব লাগে বেলপাত এতিয়া এনেকুৱা এটা হৈছে যদি মই বেলপাত এতিয়া নতুনকৈ যিটো হেৰি আহিছে যদি বোলে বেলপাতৰ ৰস যদি মই যদি প্ৰতিদিনে যদি 3 চামুচকৈ বেলপাতৰ ৰস খাওঁ মোৰ ডায়েবেটিছো নাথাকে বেলপাতটো তাৰমানে এনেও চবতে দিব লাগে যেতিয়া আপুনি কিবা এটা মিশ্ৰণ বনাব বেলপাতটো দি দিম হয়নে দি আপুনি গোটেইখিনি বস্তু দি উতলাই দিয়ক দি তাক 15 লিটাৰ পানীলৈ উতলাই পেলাই কৈছোঁ যে 15 লিটাৰৰ পৰা 10 লিটাৰ কৰিব লাগে সেইখিনি আপুনি নিজে জানিব এতিয়া আপুনি 10 লিটাৰতে শীতলীকৰণ কৰক ঠাণ্ডা কৰক এতিয়া তাত অলপমান হালধি দি দিব কিছুমান জেগাত কৈছে কেঁচা হালধি দিম নে হালধি দিম হালধি বুলি ক'লে কেঁচা হালধিৰো এফিকেচি বেয়া নহয় আৰু গুড়া হালধিৰো হেৰি নহয় দি দিয়ক হিচাপ মতে আমি কওঁ 1 কেজি আপোনালোকৰ বুকু সোমাই যাব গতিকে আপোনালোকে 250 এপোৱাৰ তলত নানিব ঠিক আছে দি আপুনি থৈ দিয়ক ৰাতিপুৱা আপুনি সেইখিনি চেকি লওক লৈ পেলাই তাৰে 1 লিটাৰ লওক আৰু বাকীখিনি আপুনি 10 লিটাৰ ফ্ৰেছ ৱাটাৰ দি পেলাই স্প্ৰে কৰি দিয়ক আপোনাৰ পকুটো নহয় একোৱেই নাই মই বিহপুৰীয়া লখিমপুৰৰ বিহপুৰীয়া অঞ্চলত এজন কৃষকে দিছে তেওঁ এই গোটেইখিনি পাতৰ লগত মিক্স কৰিছে গোমূত্ৰ মিক্স কৰিছে গোবৰ দি সেই 7 দিন তেওঁ থৈ দিছে হৈছেনে 7 দিনৰ পিছত তেওঁ চেকিছে চেকি তাৰে 1 লিটাৰ লৈছে লৈ আকৌ 10 লিটাৰ পানী স্প্ৰে কৰি দিছে সেইটো হ'ল নাম দিছে হেৰি অগ্নি অস্ত্ৰ বুজি পাইছেন তাৰমানে সেইটো কয় আৰু তেওঁ এইবাৰ হৰ্টিকালচাৰ চব লৈ আহিছে বিক্ৰী কৰিবলৈ এটা বুজি পালেনে কথাটো তাৰমানে উদ্ভাৱনটো আপোনালোকেও কৰিব পাৰে যে মই কৈছোঁ এইকেইটা বস্তু কিন্তু তেওঁ গোমূত্ৰ মই ব্যৱহাৰ কৰিব দিয়া নাছিলোঁ তেওঁ গোবৰ দিয়া নাছিলোঁ কিন্তু তেওঁ ভাবিলে মই এইটো দি চাওঁচোন 2টা দি পেলাই তেওঁ উতলাব কৰা নাই তেওঁ 7 দিন ফাৰ্মেণ্টেশ্যনত থৈ দিছে থৈ পেলাই তাৰপিছতে যেতিয়া গোটেই হেৰিখিনি আছে চেকি লৈ সিহঁতি তাৰ পৰা 1 লিটাৰ লৈছে আৰু লৈ পেলাই 10 লিটাৰ দিছে কিন্তু এটা কথা যেতিয়া গোমূত্ৰ ব্যৱহাৰ কৰে পানীৰ পৰিমাণ সদায় বাঢ়ি থাকে মনত গোমূত্ৰ ব্যৱহাৰ কৰোঁতে যদি পানীৰ পৰিমাণ কমি যায় গছজোপা পুৰি যাব সেই কথাষাৰ মই আকৌ এবাৰ মনত পেলাই দিছোঁ মানে গোমূত্ৰ ব্যৱহাৰৰ সময়ত সদায় খাব লাগে যিটো ষ্ট্ৰেংথ তাতকৈ সদায় 10 গুণ বুজি পাইছেনে বস্তু সেই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব বেছি জনা দেখুৱাই পেলাই পুৰি যোৱাৰ সম্ভাৱনা এটাতকৈ বেছি গোমূত্ৰ ব্যৱহাৰ কৰোঁতে সেইকাৰণে মই সদায় সাৱধান থাকিব সেইকাৰণে এতিয়া সৰিয়হৰ ক্ষেত্ৰত গোমূত্ৰৰ ব্যৱহাৰ কৰিছে গতিকে পানীৰ পৰিমাণ সদায় বেছি হ'ব কিন্তু এতিয়া চাহপাতৰ ক্ষেত্ৰত পাতটো টান নেমু গছৰ ক্ষেত্ৰত পাতটো টান তাত আপুনি 6 লিটাৰ পানী দিলেও কথা নাই কিন্তু আপুনি যদি 10 লিটাৰ কমাই দিলে সৰিয়হ জ্বলি যাব স্যার এটা কথা পালোঁ আকৌ এই বস্তুটো এই পঞ্চদ্বীপৰ এইটো আছিলে প্লাষ্টিক ড্ৰামৰ কোনটো এইটো আমাক এই তেওঁলোকে দিয়া বিস্ময় এইটো আহি গ'ল মাটিৰ পাত্ৰ আচ্ছা এইটো আছে আকালৰ পাত গাই গৰুৰ মূত্ৰ পৰচু গছৰ পাত মহানিমৰ পাত কলমৌ আদা নহৰু এইটো আছে মাটিৰ খাজৰ কথাটো উৰুটা শুনি এইটো কৰ আৰু এইটো কৰ দুটা বস্তু
আপুনি ক'ৰ পৰা দিছে আমাক চাৰে দিছিল কোন চাই আচ্ছা এতিয়া মই আপোনাক আৰু এটা কাম এই অলপ সময় মই এই কথাটো কৈছোঁ মাটিৰ পাত্ৰটোত তাৰ এফিকেচিটো বাঢ়ি গৈ থাকে সি কনচেনট্ৰেট কৰি টানি লৈ আনিব লাগিব ন এতিয়া আপোনাক মূল পাত্ৰলৈ মই ক'লৈ লৈ আহিলোঁ শেষত এটা পাছলৈ আনিলোঁ কাৰণ সেইটো যদি মাটিৰ হয় খুবেই ভাল সেই বুলিও ক'লোঁ কিন্তু সেইটো হ'ব জানো নহয় মাটিৰ পাত্ৰলৈ আনিলোঁ কিন্তু আমি তাতে দণ্ডডাল কি দিলোঁ কাঠৰ দণ্ড দিলোঁ এইকেইটা হ'ল নিয়ম আপুনি ইম্প্ৰভাইজ কৰি প্লাষ্টিকৰ ল'লে কিবা ল'লে এফিকেচিটো 100 নহ'ব 80 হ'ব 70 হ'ব থাকিব তাত বুজি পাইছে মোক লাগে 100% আপোনাক আপুনি ভাবিছে যে মই 70% কম্প্ৰমাইজ কৰিম 70% কম্প্ৰমাইজ আচ্ছা পৰশ পাত আপোনাক মই পাতকেইটাৰ নাম দিছোঁ জানো মইতো কাৰো নাম দিয়া কিয় দিয়া কাৰণ মই আপোনাক এটা কথা জানো যে আমাৰ প্ৰত্যেকৰে হেৰিবিলাক বেলেগ বেলেগ মই 3টা কেৰেক্টাৰ নহয় নাম কৈছোঁ এই 3টা কেৰেক্টাৰৰ পাতকেইটা মিশ্ৰণ কৰক আপুনি নিজে চিন্তা কৰক মই 3টা কেৰেক্টাৰ লওঁ মই প্ৰথমতে গোমূত্ৰ ব্যৱহাৰ কৰা নাই সেইটো এজন কৃষকেহে কৰা বুলি কৈছোঁ অৰিজিনেলি সেই বস্তুটো নাই ঠিক আছে কৃষকজনে মই ডেভেলপ কৰিছোঁ এটা বস্তু যে মই যদি গোমূত্ৰ অলপ দিছোঁ তাৰ আৰু অলপ কনচেনট্ৰেশ্যনটো বাঢ়িছে কিন্তু গোমূত্ৰ ব্যৱহাৰ কৰিলে এটা কথা সদায় মনত ৰাখিব আৰু এতিয়াতো আপোনাক মই মাটিৰ তলত ভৰাই পেলাই যিটো দিয়ে সেইটো কনচেনট্ৰেশ্যনটো আপুনি জানেনে এটা আছে মই আৰু এটা বস্তু দি আছোঁ মাটিৰ পাত্ৰটো সেইটোত আপুনি আকৌ মাটিৰ গাঁতত ভৰাই থ'ব লাগে ওপৰত কলপাতেৰে সৈতে ঢাকি থ'ব লাগে আৰু সেইটো অমাৱস্যা বা পূৰ্ণিমাৰ ভিতৰত সেইকেইটা দিন তাত সোমাই তাৰ পৰা আপুনি আকৌ পানী ল'লে সেই মাটিখিনি সেইখিনিৰ পৰা চাকুৰি আনিলে আনি আপুনি স্প্ৰে কৰিলে তাৰ এফিকেচিটো বহুত বাঢ়ি যাব জৈৱিক কৃষি বিভিন্ন মুনিৰ বিভিন্ন মত আৰম্ভ হৈছে কিন্তু আপোনাক অৰিজিনেল যিটো কৃষি বিজ্ঞানে অৰিজিনেল যিটো কথা কৈ আছে সেইখিনিহে মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ এতিয়া বেলেগ বেলেগ হেৰিত বেলেগ বেলেগ কৃষকে বেলেগ বেলেগভাৱে গুচি গৈছে কিন্তু এটা কথা ঠিক মাটিৰ পাত্ৰটোত যদি বস্তুটো ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াৰ 100% ফলৱতী হোৱাৰ সম্ভাৱনা কোনো চিন্তা নাই কিন্তু যদি আপুনি প্লাষ্টিকৰ নাই এতিয়া মোৰ মাটি প্লাষ্টিকৰ হৈ আছে 70% হ'ব 50% এফিকেচি থাকিব নথকা নহয় কিন্তু আপোনাৰ যিটো মূল কনচেনট্ৰেশ্যন কিন্তু সেই ক্ষেত্ৰত মই ভাবিছে কাৰণ এজন বিজ্ঞই কৈ যোৱা কথা আন এজন বিজ্ঞই কোৱাটো মোৰ উচিত নহয় কিন্তু সেইটো প্ৰমাণ চোৱাৰ ক্ষমতা আপোনাৰ বুজি পাইছেনে আপুনি কোনটো চাওক তেওঁ এটা কৈছে ঠিক আছে মই এইটো মই এটা কৈছোঁ ঠিক আছে মই দুটা সৰু সৰুকৈ কৰোঁ আহি কৰোঁ তাৰমানে আপুনি পিছৰ মিটিঙত মোক ক'ব পাৰিব যে আপোনাৰটো বেয়া তেওঁহে মোৰ ঠিক লাগিছে কিন্তু পঞ্চগব্য বুলি ক'লে এইকেইটাই ইয়াৰ লগত আকৌ বেলেগ এড কৰিব নোৱাৰিব এইটোত কম্প্ৰমাইজ নহ'ব অনুপাতত কম্প্ৰমাইজ হ'ব পাত্ৰত কম্প্ৰমাইজ হ'ব মই এফিকেচিটো ষ্ট্ৰেংথেনিঙৰ কাৰণে আৰু মই শিকিছোঁ অৰিজিনেল য'ত এই প্ৰশিক্ষণ দিয়া হয় বুজি পাইছেনে মোক আপোনালোকে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দেখুৱালেতো আপোনালোকে বেলেগ হৈ যাব এতিয়া কথা হ'ল কি আপোনালোকে ভাৰ্মি কম্প'জ কৰিছে মই চিম্পল এটা কথা কৈছোঁ ভাৰ্মি কম্প'জ আমি কৈছোঁ ভাৰ্মি কম্প'জ ভাৰ্মি কম্প'জৰ তাতকৈ কেঁচু সাৰৰ যিটো পানী লিকুইডটো যে ওলায় যিটো অমৃত পানী বুলি কোৱা হৈছে সেইটো মই বেছি ভাল পাওঁ মই সেইটো কৰিম কিন্তু সেইবুলি ভাৰ্মি কম্প'জটো বেয়া নহয় কেতিয়াও হ'ব নোৱাৰে কিন্তু মই আজি ঘৰত কৰি আছোঁ কোনটো অমৃত পানী কেনেকৈ কৰিছোঁ এটা লৈছোঁ অলপমান তাত টেপ এটা লগাই লৈছোঁ অলপমান শিলগুটিৰ ওপৰত পেলাই লৈছোঁ তাৰপিছত যিমান মোৰ ঘৰৰ জাবৰ জোঁথৰ আছে যি আছে সেইবিলাক মই চব তাতে দি আছোঁ আৰু তাতে মই কেইটামান কি দিছোঁ কেঁচু কেইটামান এৰি দিছোঁ কিছুমানে কৈছে মোৰ লোকেল আজি ধ্ৰুৱই কালি মোক এটা খবৰ দিছে যে সি অসমত ছাপ্লাই কৰিবলৈ কেঁচু তাৰ ঘৰত আছে ভাল পাইছোঁ মই যদি মাজুলীত যেতিয়া যাওঁ যদি তেওঁলোকৰ কেঁচু তেওঁলোকৰ নাই মই ধ্ৰুৱৰ পৰা কালেক্ট কৰিম সিও এটা ৰাজহ পালে তাৰো এটা পইচা হ'ল বুজি পাইছে কিন্তু মই এইটো কোৱা নাই কেঁচুটো মই লোকেল কেঁচু লৈছোঁ মই নিজে কৰি আছোঁ লৈছোঁ ওপৰত এটা কলহ দি দিছোঁ কলহটোৰ পৰা টুকটুককৈ পানী কৰিছোঁ আৰু দিনৰ দিনাখন খুলি দিওঁ কিমান পানী নাম হ'ল অমৃত পানী বাছ ফুলত দি দিছোঁ
শাকত দিছোঁ, নেমু টেঙাত দিছোঁ। বলক মোৰ নেমু টেঙা খাব। বুজি পাইছেনে? তে মই বস্তুটো হ'ল কি ভাৰ্মি কম্পোষ্ট তাতকৈ বেলেগ আৰু অলপ কনফাৰ্ম আৰু অলপ বেছি সেইটো কথা। কিন্তু কাঁচৰ পাত্ৰত এফিচিয়েঞ্চিটো বা প্লাষ্টিকৰ পাত্ৰত কম থাকে, মাটিৰ পাত্ৰত বেছি কিমান তাতে কোনো বাদ বিতৰণৰ কথা তেওঁ বোলে ভুকে ন কৰিছোঁ। বুজি পালেনে কথা? কৰি চালে আপুনি নিজেই ক'ব যে মই এইটো ভাল পাইছোঁ। এতিয়া মই আপোনালোকক এতিয়া মূল ডেমনষ্ট্ৰেশ্যনলৈ যাওঁ, আমি লৈ যাওঁ, তাত আমি শিকি লওঁ। আশা কৰোঁ আপোনালোকে বহুত সময় ইমান ধৈৰ্যৰে সৈতে কথাখিনি শিকি মানে আপোনালোকে গোবৰ, গোমূত্ৰ, দৈ, গাখীৰ, ঘিউ, সেইকাৰণে ইয়াৰ নাম পঞ্চ মানে পাঁচ মানে দ্ৰব্য, সেইকাৰণে পঞ্চদ্ৰব্য বুলি নাম দিছে। এতিয়া কথা হ'ল কি আমি এইটো এনেকুৱা এটা পাত্ৰতে আমি এতিয়া যিটো আপোনালোকে শিকিছে বা বস্তুটো এনেকুৱা এটা পাত্ৰতে আমি কি কৰিম কেইদিন ৰাখিব দিছোঁ 15 দিন। দৈটো আমি কিমান দিন এই বস্তুটো চমুকে মানে মেইন পইণ্টকেইটা এইটো আমাৰ এইটো কৰিবৰ কাৰণে ধৰি লওক ঘি লাগিল, আধা কেজি লাগিল বা যি 1 লাগে, গুৰ লাগিল, ইমান কি কি লাগিল সেইকেইটা আপুনি যাব পাৰিব। এইটো আমাৰ এইটো আপুনি চব অকণমান পিছফালে যাওক। তেখেতে কি ডেমো দিব না সেইকাৰণে পিছত থ'ব নালাগে। এতিয়া কথা হ'ল কি এতিয়া আমি পঞ্চদ্ৰব্য প্ৰিপাৰেশ্যনৰ কাৰণে আমাক যদি কলহৰ এইটো আছে এনেকুৱা এটা কলহ হ'লেতো ভালেই কথা, খুবেই হ'লে এতিয়া আমি প্ৰথমতে গোবৰখিনি ইয়াত দি দিয়া যায়। কাৰণ এটা কথা আছে, এতিয়া আপুনি যিটো ক'লে চুটি গোটেইখিনি যথেষ্ট মানুহৰ খৰচ হৈছে, ইয়াত যদি মিক্স কৰি দিয়ে যে গোটেইখিনি নষ্ট হৈ যায়। সেইটো কথা কোৱা নাই, এতিয়া দিব লাগিব মই 5 কিলো গোবৰটো দিব লাগে আৰু এটা কথা এইটো আকৌ 15 days থাকিব লাগে। এইটো আমি কাৰণ এইটো ফাৰ্মেণ্টেশ্যন নহ'লে কমপ্লিট কথাটো নাহে, কাৰণ 16 days বা 15 days তাক দিব লাগিব। সি এনাৰ্জি লৈ ৰেটো এনেকুৱা এটা বস্তু লাগে দেখাই আমাক কৈ দিলে। এতিয়া ধৰক ভিডিঅ' আমাৰ এই গোটেই বস্তুখিনি বনাবৰ কাৰণে আপোনাৰ আহি পাইছেনে? ৰ'ব এতিয়া কৰি আছোঁ। পিছফালে যাওক, পিছফালে আমি এইটো বস্তু আমি আগতে তেওঁ দেখাওঁতে আমাক এতিয়া প্ৰথম নাম কি দিব লাগিব? প্ৰথম নাই ঠিকে আছে, সেইটো বেগত আছে, বেগত কৰিছে। আপুনি এই বস্তু লাগাটো আনি দিলে পিছত এতিয়া আমাৰ আপুনি অকণমান এতিয়া আমাৰ এক মিনিট আমি পঞ্চদ্ৰব্য এইটো ওলাইছোঁ বস্তুটো অলপ সেইখিনি অলপ আগৰ পৰা কৈ দিম। এতিয়া পঞ্চগব্যৰ প্ৰস্তুতিৰ যিটো পৰ্ব সেইখিনিত হ'ল আমাক লাগে পঞ্চগব্য হ'ল 5টা দ্ৰব্য। সেই 5টা দ্ৰব্য হ'ল গোবৰ, গোমূত্ৰ, দৈ, গাখীৰ আৰু ঘিউ। এইকেইটা হ'ল পঞ্চগব্য। এইকেইটাৰ দ্বাৰা প্ৰস্তুতি যিটো হয় ইয়াৰ ফলত এই প্ৰস্তুতিৰ পৰ্বত এইটো প্ৰিপেয়াৰেশ্যন কৰিব পাৰিলে আমি সঠিক ৰূপত ইয়াক যদি আমি প্ৰিপেয়াৰেশ্যন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কৃষি পথাৰখনত ইয়াৰ 3টা কাম আছে। 1 নম্বৰ হ'ল কি সেই কৃষি পথাৰখন উৰ্বৰতা বৃদ্ধি কৰে। দ্বিতীয় কথা হ'ল কি সেই আমি যিবোৰ অণুজীৱৰ আমাৰ মাটিত নাইকিয়া হৈছে বা অণুজীৱৰ সংখ্যা ক্ৰমাগতভাৱে কমি গৈছে, সেই অণুজীৱৰ সংখ্যাটো এই পঞ্চগব্যৰ ব্যৱহাৰে বৃদ্ধিৰ সৃষ্টি কৰে, যাৰ ফলত আমাৰ গছে বা উদ্ভিদে যিবোৰ মৌল গ্ৰহণ কৰিব পৰা অৱস্থাত নাই সেই বস্তুবোৰ তাৰমানে গ্ৰহণ কৰিব পৰা অৱস্থালৈ সি চপাই লৈ আনে। আৰু দ্বিতীয় কথা হ'ল কি এই পঞ্চগব্যৰ ব্যৱহাৰৰ ফলত গছজোপাই এটা তাৰ যিকোনো বেমাৰৰ কাৰণে পোক পৰুৱাৰ পৰা সি ৰক্ষা পোৱাৰ এটা প্ৰতিৰোধক ক্ষমতা সি গঢ়ি তোলে, যাৰ ফলত এই পঞ্চগব্যৰ ব্যৱহাৰ এতিয়া কৃষি পথাৰত বা কৃষকৰ কাৰণে জৈৱিক কৃষিত এটা ডাঙৰ উপাদান হিচাপে ধৰা দিছে। ইয়াৰ মূল কথাটো হ'ল কি লাগিব গোবৰ, গোমূত্ৰই আমি সংগ্ৰহ কৰি থৈছোঁ, তাৰপিছতে আমি সংগ্ৰহ কৰিছোঁ
দৈ তাৰপিছত আমি সংগ্ৰহ কৰিছোঁ গাখীৰ আৰু তাৰপিছতে আমি সংগ্ৰহ কৰিছোঁ ঘিউ আৰু এই গোটেইখিনি উপাদান কিন্তু গৰুৰ হ'ব লাগিব গতিকে গৰুৰ এইখিনি উপাদান আমি যেতিয়া ইয়াত এই কলহত যেতিয়া আমি ভৰাই দিম মিলাই থ'ম দিয়াৰ পিছত 15 দিনৰ পিছত ইয়াক গোটেইকেইটা উপাদান একেলগে মিশ্ৰিত কৰাৰ পিছত 16 দিনৰ পৰা ইয়াক আমি আকৌ এসপ্তাহৰ কাৰণে ৰাখি থ'ম এসপ্তাহৰ ইয়াক যেতিয়া ভৰাই থ'ম এসপ্তাহ যেতিয়া আমি সুন্দৰকৈ আমি এটা পাত্ৰত ৰাখি তাৰপিছত আমি ইয়াক এডাল লাঠিৰে কাঠৰ দণ্ডৰে সৈতে ইয়াক ঘূৰাব লাগিব একদম ঘড়ী চক্ৰকাৰে আৰু ঘড়ীৰ বিপৰীত ফালে এই ঘূৰণ প্ৰক্ৰিয়াটো আমি যিমানেই দ্ৰুত কৰি থাকিম যিমান সময়লৈকে আমি এসপ্তাহ কৰি থাকিম সিমানেই তাৰ মাইক্ৰ'ৱেভ এক্টিভিটিবিলাক আৰু চ'লাৰ শক্তি যিটো সৌৰ শক্তি যিবিলাক শক্তি উপাদান সি ইয়ালৈ টানি আনিব যাৰ ফলত ই হৈ পৰিব এক ডাঙৰ শস্যৰ পথাৰত ই হ'ব এক ডাঙৰ অস্ত্ৰ আৰু এই অস্ত্ৰৰ যোগেদি আমি শস্যৰ পথাৰখনত শস্য শ্যামলা কৰাৰ উপৰিও গোটেই পথাৰখনত আমি আমাৰ ফলত যি সেই উৎপাদিত শস্য সেই উৎপাদিত ফলে আমাৰ শৰীৰত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰা উচিত সেই তাৰ পৰা আমি সুস্বাদু খাদ্য আমি সংগ্ৰহ কৰিব পাৰোঁ আৰু শেষত এই বস্তুকেইটাক গাঢ়তা দিবলৈ তাৰ শক্তিখিনি যাতে গছে সম্পূৰ্ণৰূপে ধৰি ৰাখে বা সেইখিনি যাতে পানীৰ লগত বা বেলেগৰ লগত সি যাতে পথাৰৰ পৰা বিয়পি নপৰে গতিকে তাৰ কাৰণে আমি গাঢ়তা প্ৰদান কৰিবলৈ আমি ডাবৰ সৰু ডাব ফালি দিব পাৰোঁ আৰু অকণমান যদি পাৰা যায় আমি গুড় মিঠৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটোৱে এই মিঠৈ আৰু এইটো ব্যৱহাৰৰ ফলত সি এই পঞ্চদ্ৰব্যৰ যিটো গাঢ়তা আছে সেইটো শক্তিটো বৃদ্ধি হয় আৰু সি গছৰ সম্পূৰ্ণভাৱে মাটিত সি লাগি ধৰে অৰ্থাৎ সি আঠাৰ নিচিনাকৈ সি কাম কৰে আৰু সেইটোৱে আমাৰ প্ৰভাৱ বিস্তাৰ কৰে যাতে সি বিয়পি নপৰে বৰষুণত গুচি নাযায় যাতে বেলেগলৈ হেৰি নহয় আৰু পথাৰডৰাত যাতে সি সম্পূৰ্ণৰূপে স্থিতি অৱস্থাত প্ৰাপ্ত হয় সেইটোৱে আমি চেষ্টা কৰোঁ আপুনি শেষত আপোনাৰ 2 মিনিটৰ ভিতৰত এইখিনি কেইদিন ৰাখিবলৈ আৰু এবাৰ কৈ দিলে এতিয়া কথা হ'ল কি এই দুটা বস্তু প্ৰথমতে গোবৰ আৰু গোমূত্ৰ আমি এটা পাত্ৰত মিহলাই 15 দিন থ'ব লাগে আৰু তেনেকৈ গাখীৰ দৈ আমি এটা পাত্ৰত 15 দিন থৈ দিব লাগে 16 দিনৰ দিনাখন সেই পাত্ৰটোত দৈ গাখীৰ মিশ্ৰণৰ লগত আমি গাখীৰ ঘিউ আৰু ডাব এইকেইটা আমি মিশ্ৰণ কৰি থৈ দিব লাগে এসপ্তাহৰ কাৰণে আৰু সেই সময়ত আমি এটা দণ্ডৰে সৈতে কাঠৰ দণ্ডৰে সৈতে আমি তাক ঘূৰণ প্ৰক্ৰিয়া কৰি থাকিব লাগে যিমান কৰিব পাৰি যিমানেই তাক লৰাই থাকিব পাৰি এসপ্তাহলৈকে সিমানেই তাৰ শক্তিটো বৃদ্ধি পায় গতিকে এই ঘূৰণ প্ৰক্ৰিয়াটো হৈ যোৱাৰ পিছত আমি ইয়াৰে 1 লিটাৰ পানী ইয়াৰে পঞ্চগব্যৰ 1 লিটাৰ 50 লিটাৰ ফ্ৰেছ ৱাটাৰৰ লগত মিহলাই আমি পথাৰখনত দিলে পথাৰখনৰ শস্য শ্যামলা হোৱাৰ বিশেষ গতি গুড় কিমান দিব লাগিব আপুনি গুড় আচলতে ইয়াতে 1 গ্ৰাম 250 গ্ৰাম গুড় আছে দিব পাৰে 250 গ্ৰাম 200 পৰা 250 গ্ৰাম দিব পাৰে আৰু ডাব দুটা সৰু ডাব দিব পাৰে ডাঙৰ হ'লে এটা হ'ব যদি ডাব নাথাকে তেতিয়াহ'লে কল দিব পাৰে যদি ডাব নাথাকে ডাব পোৱা নাযায় পাতকেইটা অলপ এনেই অলপ আমি চিনি নাপাওঁতো বস্তুটো আইডিয়া কোনে চিনি পায় পাতবিলাক ভালদৰে কোনে চিনি পোৱা কেইটা কৈ দিয়ক পিছফালে লৈ যাওক মাটি পাত্ৰ লাগিব নহয় লাগিব নেকি হ'ব আকনৰ পাত কি পাত্ৰ আমি আনাছো পাতবিলাকতো আপুনি বেছি ভালকৈ হাতত লৈ দেখুৱাব
এইটো কলমৌ ধুনীয়া ভিডিঅ' কৰিছোঁ আৰু আকানৰ পাত বেয়া হৈছে এইটো কলমৌ আছে আকালৰ পাত আকানৰ পাত এইটো পদ্ধতুৰা এইটো থতুৰা গছৰ পাত তাৰমানে হেৰি কৰা নাই ক্ৰছ কৰা নাই বেলপাত নাই আনা আৰু নাই আৰু পাত নাই তাৰপিছত নহৰু আছে আৰু এই আছে দুবলত পাম দিব পাৰি বুলি এইটো আদা এই বস্তুটো নিজে ভিট্ৰোফাইজ কৰিব পাৰে আপুনি ভিট্ৰোফাইজ দিলে হ'ল এইকেইটা পাত পাত পাতটো নহয় এইটোতো নাই এতিয়া আচ্ছা তাৰমানে ছাৰ এই বস্তুটো আপুনি যেনেকৈ কৈছে আপোনালোকেও কৰিব পাৰে আমাৰ মানুহখিনি ইমান জ্ঞান নাই অকণমান এটা হেৰি দিলে আমাৰ আহি যায় আপুনি এইটো এতিয়া যেনেকৈ বুজাইছিলে আমাৰ এইটো ছেভ হৈ গ'ল আমাৰ প্ৰত্যেক মানুহৰে ছেভ হৈ গৈছে হয়নে আমাৰ এইটো ছেভ হ'ল আমি লিখিবও নালাগে আৰু এতিয়া এই বস্তুখিনি আনিব দিছে অলপ চেক কৰাৰ ব্যৱস্থাটো কৰি দিলে এতিয়া পঞ্চকৰ্মৰ বাহিৰে এইটো হ'ল আপোনাৰ জেনেৰেল পেষ্টিচাইড এখন আমি পোক পতংগৰ বস্তুটো লাগে মই উঠাই দিম এইটো নালাগে এইটো কি বস্তু এইটো আমি জৈৱিক উপায়েৰে সৈতে কীটনাশক ঔষধো আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ কীটনাশক ন কীটক মানে সেই অঞ্চলৰ পৰা আঁতৰাই দিয়াত গতিকে এই ধৰণৰ কীটনাশক ঔষধৰ পৰিভৰ কমাবৰ কাৰণে আমি এতিয়া জৈৱিক উপায়েৰে কিছুমান আমি দ্ৰব্য উলিয়াই পেলাই আমি এই পৰাই যিবোৰ শত্ৰু পোক আছে সেই শত্ৰু পোকক খেতিপথাৰৰ পৰা আমি পঠিয়াই দিয়াৰ ব্যৱস্থা আছে যিটোক ইংৰাজীত ৰিপেলেণ্ট বুলি কোৱা হয় সেই ক্ষেত্ৰত আমাৰ কথাটো হ'ল কি যে 15 লিটাৰ অতি সহজভাৱে আমি এইখিনি কৃষক ৰাইজে আমি কৰিব পাৰে 15 লিটাৰ পানীত এই ধৰণৰ নিমপাত 2 কেজি তাৰপিছতে 15 লিটাৰ পানীত আমি আকন গছৰ পাত আপুনি শাকটো পৰা কৰকচোন এইটো লাহে লাহে 15 লিটাৰ পানীত কৰিব কাৰণে সময় দিব 30 ছেকেণ্ড মান যেতিয়া হ'ব 30 জুম কৰিবলৈ কওক এতিয়া 15 লিটাৰ পানীত আমি এই ধৰণৰ সাধাৰণতে আমি এনেকুৱা ধৰণৰ উদ্ভিদ বাছনি কৰিব লাগে যিবোৰ উদ্ভিদৰ কেইটামান গুণ থাকে 1 নম্বৰ হ'ল যে সেই উদ্ভিদবোৰৰ তিতা গুণ থাকিব লাগিব নাইবা সেই বন ঔষধিবিলাক সেই বন গছবিলাকৰ যাতে গৰু মহে নোখোৱা উদ্ভিদ সিলেকশ্যন কৰি ল'ব লাগিব বাছনি কৰিব লাগিব আৰু তৃতীয়তে হ'ল কি তাৰ এটা শক্তি মানে সি অতৰাই দিয়াৰ শক্তি এটা তাৰ থাকিব লাগিব অৰ্থাৎ সেই গছজোপাৰ পৰা গাখীৰ ওলাব লাগিব সেই ধৰণৰ তিনিবিধ উদ্ভিদ আমি সিলেকশ্যন কৰিব আমি বাছনি কৰিব লাগে এতিয়া প্ৰথম পৰ্যায়ত আমি ইয়াতে দেখিছোঁ যে 15 লিটাৰ পানীত আমি নিম পাত ল'ব পাৰোঁ কাৰণ নিমৰ তিতা শক্তি আছে গতিকে আমি এইটো এটা প্ৰথম গুণ আমি পাইছোঁ যে এইটো আমি 15 লিটাৰ পানীত ইয়াক আমি 2 কেজি যদি নিমপাত আমি প্ৰথমতে মিশ্ৰণত আমি কাটি পেলাই তাক দিলোঁ এতিয়া নেক্সট আমি এইবিধ আকন গছৰ পাতটো কি হয় যে এই পাতৰ চিঙাৰ লগে লগে ইয়াৰ পৰা গাখীৰ ওলায় মই যিটো আগতেই কৈছোঁ যে গাখীৰ থকা যিবিলাক পাত আছে যিবিলাকত কোনো হেৰি নকৰে এই ধৰণৰ পাতৰ এই উদ্ভিদো আমি 2 কেজি কাটি লৈ পেলাই আমি 15 লিটাৰ পানীত মিশ্ৰণ কৰিলোঁ এইখিনিতে সাৱধান এটা আছে সাধাৰণতে আকন গছ পাত খুন্দিলে তাৰ ৰস চিটিকি অহাৰ কথা আছে আৰু সেইটো চকুৰ কাৰণে মাৰাত্মক বিষাক্ত গতিকে এই ক্ষেত্ৰত আকন গছ খুন্দি পেলাই লোৱাৰ পৰা সাধাৰণতে বাৰণ কৰিবলৈ মই কৃষক ৰাইজক অনুৰোধ জনাওঁ দ্বিতীয়তে হ'ল কি ধুতুৰা এই গছবোৰৰ পাতবোৰ কোনো গৰু ছাগলীয়ে নাখায় ই হ'ল তৃতীয় গুণৰ অধিকাৰী গতিকে এই গুণটো থকাৰ কাৰণে ইয়াক আমি চিলেকশ্যনটো ইয়াৰো 2 কেজি আমি ল'লোঁ গতিকে 2 কেজি 15 লিটাৰ পানীত সমানে এইবিলাক মিক্স কৰি ল'লোঁ গোটেইখিনি দিলোঁ এতিয়া লগতে আমি কলমৌ পাত এইটো আমি জলজ উদ্ভিদ কিন্তু ই অলপ বিজলুৱাৰ সৃষ্টি কৰে এইটোও আমি ইয়াতে মিহলাই ল'লোঁ কাটি ল'লোঁ 2 কেজি এতিয়া ইয়াক অধিক মাত্ৰাত গাঢ়তা প্ৰদান কৰিবলৈ আমি কি কৰিলোঁ প্ৰথমতে নহৰুবোৰ খুন্দি দিলোঁ আৰু জলকীয়া নহৰু আৰু জলকীয়া কেঁচা যিহেতু এইবোৰ আমাৰ গাঁও সমাজত
গাঁৱত অতিকে সহজলভ্য সুন্দৰকৈ পায়। গতিকে ইয়াৰে আমি নহৰু 1 কেজি আৰু জলকীয়া এপোৱা মানে 250 গ্ৰাম আমি লৈ পেলাই এইটো ভাঙি পেলাই তাক গুড়া কৰি সেই পানীৰ মিশ্ৰণত আমি ঢালি দিলোঁ। এতিয়া আমি পানীখিনি উতলাই দিলোঁ। আদাখিনিও ল'লোঁ যাতে তাৰ আৰু গাঢ়তা আৰু প্ৰদান হয়। এই ধৰণৰ আদা যিবোৰ আচলতে সহজলভ্য গাঁৱৰ কৃষক সমাজৰ ঘৰত সকলোৰে ঘৰতে এইটো পোৱা যায়। গতিকে এই ধৰণৰ বস্তুবোৰ আমি লৈ আমি এতিয়া তাত খুন্দিয়া মাৰি এতিয়া আমি সেই মিশ্ৰণটো 15 লিটাৰ পানীটোক আমি উতলাই দি এনেকুৱাকৈ উতলাব লাগিব যাতে সি 10 লিটাৰলৈ থাকে। পানীৰ পৰিমাণ শেষত গৈ 10 লিটাৰ। এতিয়া 10 লিটাৰ পানী যেতিয়া আমাৰ হ'ল, এতিয়া তাত অলপমান 500 গ্ৰামমানৰ অলপমান হালধি, কেঁচা হালধি যদি আছে কেঁচা হালধি দিয়ক, নহ'লে হালধি যদি গুড়া আছে দি পেলাই মিশ্ৰণটো থৈ দিয়ক। 24 ঘণ্টা শীতলীকৰণ প্ৰক্ৰিয়াৰ বাবে থৈ দিয়ক। ৰাতিপুৱা সেইখিনি চেকি লৈ পেলাই তাৰে 1 লিটাৰ পানী 10 লিটাৰ পানীৰ লগত মিশ্ৰণত যদি আপুনি স্প্ৰে' কৰে, দেখিব আপোনাৰ শস্যৰ দ্বাৰা কোনো ধৰণৰ কীটনাশক ঔষধৰ প্ৰয়োজন নাই। আৰু যি কীট শত্ৰু তাত আছিল সেই কীট শত্ৰুবোৰ সেই পথাৰৰ পৰা গতি কৰিছে, সেই পথাৰৰ পৰা আঁতৰি সি বেলেগ জেগালৈ গুচি গৈছে। আমাৰ মূল কৰ্তব্যটো হ'ল পোকক খেদি পঠিওৱাৰ ব্যৱস্থাহে কৰোঁ, পোকক নিধন ব্যৱস্থাটো আমি নকৰোঁ। এইটো ভগা